নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ প্ৰকাশ পালে বিশ্বৰ আটাইতকৈ শান্তিপূৰ্ণ দেশৰ তালিকা। বিশ্বৰ কোন দেশৰ নাগৰিক আটাইতকৈ সুখী বা শান্তিত আছে? এই তালিকাৰ শীৰ্ষত আছে আইচলেণ্ড আৰু শান্তিপূৰ্ণ দেশৰ তালিকাত ভাৰতৰ স্থান 115। বিশ্বৰ আটাইতকৈ শান্তিপূৰ্ণ দেশৰ তালিকাত ভাৰতৰ স্থান 115 নম্বৰ। বিশ্বৰ আটাইতকৈ শান্তিপূৰ্ণ দেশ হ'ল আইচলেণ্ড। এই তালিকাৰ 1 নম্বৰত আছে আইচলেণ্ড। প্ৰকাশ পালে গ্লোবেল পিচ ইণ্ডেক্স 2026ৰ প্ৰতিবেদন আৰু একেৰাহে 19 বছৰে এই তালিকাৰ শীৰ্ষস্থানত আছে আইচলেণ্ড। আইচলেণ্ডৰ নাগৰিক বিশ্বৰ ভিতৰতে আটাইতকৈ সুখী বা শান্তিত আছে। এই তালিকাত অৱনমিত হৈছে ভাৰত আৰু পাকিস্তানৰ স্থান। এই তালিকাত ভাৰতৰ স্থান 115 নম্বৰ, পাকিস্তানৰ স্থান 152 নম্বৰ। প্ৰথমবাৰৰ বাবে এই তালিকাত নিম্নগামী হৈছে ৰাছিয়া। পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ ভাল খবৰ। ৰাজ্যত বিনামূলীয়াকৈ আৰম্ভ হ'ল বাছ সেৱা। এতিয়াৰ পৰা ৰাজ্যৰ শিক্ষাৰ্থীসকলে ঘৰৰ পৰা চৰকাৰী খৰচত বাছত উঠি যাব পাৰিব বিদ্যালয়ত। 10 জুনৰ পৰা ৰাজ্যত আৰম্ভ হৈছে এই চৰকাৰী পৰিবহণ সেৱা। এই সন্দৰ্ভত ৰাজ্য চৰকাৰে হাতত লৈছে ডাঙৰ পদক্ষেপ। ৰাজ্যৰ শিক্ষাৰ্থীলৈ পৰিবহণ সুৰক্ষা বাহন সুবিধা অসম চৰকাৰৰ। 10 জুনৰ পৰা ৰাজ্যত আৰম্ভ হৈছে এই চৰকাৰী পৰিবহণ সেৱা। ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে অভিনৱ পদক্ষেপ। শিক্ষাৰ ক্ষেত্ৰত কোনো শিক্ষাৰ্থীয়ে যাতে নাপায় যাতায়াতৰ অসুবিধা বা বাধা। এই সন্দৰ্ভত লক্ষ্য ৰাখি এই বিশেষ পদক্ষেপ হাতত লৈছে অসম চৰকাৰে। চাহ বাগিচা অঞ্চলৰ প্ৰতিগৰাকী শিক্ষাৰ্থীক এই সুবিধা আগবঢ়াব অসম চৰকাৰে। ৰাজ্যৰ 9,714 গৰাকী শিক্ষাৰ্থী উপকৃত হ'ব এই ব্যৱস্থাৰ ফলত আৰু ৰাজ্যৰ 198খন বিদ্যালয়ক সামৰি লোৱা হ'ব এই আঁচনিৰ অধীনত। ৰাজ্যৰ 11খন জিলাত ৰূপায়ণ কৰা হ'ব এই নতুন ব্যৱস্থা আৰু প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে 5,400 টকাৰ সহায় আগবঢ়াব অসম চৰকাৰে। বিদ্যালয়ত উপস্থিতি নিৰাপদ আৰু নিয়মীয়া কৰাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰৰ বিনামূলীয়া পৰিবহণ বা সুৰক্ষা বাহন সুবিধা আগবঢ়াইছে ৰাজ্যৰ শিক্ষাৰ্থীসকলক। পৰৱৰ্তী খবৰ TMC ত্যাগ কৰিলে সাংসদ সায়নী ঘোষে। তৃণমূল কংগ্ৰেছত পুনৰ মক্ষম আঘাত। এইবাৰ TMC এৰি কংগ্ৰেছত যোগদান সায়নী ঘোষৰ। TMC এৰি মহিলা কংগ্ৰেছৰ মুৰব্বী হিচাপে যোগদান কৰিলে কংগ্ৰেছত। মহিলা কংগ্ৰেছৰ নতুন মুৰব্বী হিচাপে নিযুক্তি লাভ কৰিলে তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সায়নী ঘোষে। TMCত কোনো ভৱিষ্যত নাই বুলি বিস্ফোৰক মন্তব্য কৰে সায়নী ঘোষে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী। ৰাজ্যত পুনৰ বতৰ ল'ব কালৰূপ। অহা 14 জুন পৰ্যন্ত অসমত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ আৰু এই সন্দৰ্ভত ৰাজ্যজুৰি হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। অহা 14 জুন পৰ্যন্ত অসমত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। এই সন্দৰ্ভত ৰাজ্যত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। অসমৰ কোন কোন জিলাত হ'ব অধিক বৰষুণ চাওঁ আহক। বজ্ৰপাত ধুমুহাই নিশা কঁপাব পাৰে কোকৰাঝাৰ, চিৰাং, বাক্সা, শ্ৰীভূমি, হাইলাকান্দিত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। লগতে এলাৰ্ট জাৰি কৰা হৈছে ওদালগুৰি, তামুলপুৰ, বৰপেটা, বঙাইগাঁও, নলবাৰী, কামৰূপ মহানগৰ, দৰং, শোণিতপুৰ, বিশ্বনাথ, গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, মৰিগাঁও, নগাঁও, হোজাই, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমিত হ'ব ধাৰাসাৰ বৰষুণ। ৰাজ্যৰ 30খন জিলাত জাৰি কৰা হৈছে সতৰ্কতা আৰু বজ্ৰপাত ধুমুহাই কঁপাব পাৰে সমগ্ৰ ৰাজ্য। পৰৱৰ্তী খবৰ মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। এইবাৰ আমেৰিকাৰ ওপৰত বৃহৎ প্ৰতিশোধ লৈছে ইৰাণে।
হৰমুজত আমেৰিকাৰ হাৰকিউলিছ হেলিকপ্টাৰ ধ্বংস কৰিলে ইৰাণে লগতে জৰ্ডানস্থিত আমেৰিকাৰ ঘাটিত আক্ৰমণ ইৰাণৰ আমেৰিকাৰ ওপৰত এইবাৰ বৃহৎ প্ৰতিশোধ লৈছে ইৰাণে হৰমুজত আমেৰিকাৰ হাৰকিউলিছ হেলিকপ্টাৰ ধ্বংস কৰিলে ইৰাণে লগতে জৰ্ডানস্থিত আমেৰিকাৰ ঘাটিত আক্ৰমণ চলায় ইৰাণে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে আমেৰিকাৰ ঘাটিত আমেৰিকাৰ নৌ সেনাবাহিনীক লক্ষ্য কৰি লয় ইৰাণে ইফালে তেহৰানৰ বিভিন্ন স্থানত আক্ৰমণ চলাইছে আমেৰিকাই এইদৰে পুনৰ উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্য পৰৱৰ্তী খবৰ তৃণমূল কংগ্ৰেছত আন এক বৃহৎ মক্ষম আঘাত এইবাৰ টিএমচিৰ ৰাজ্যসভাৰ সাংসদ পদ ত্যাগ সুস্মিতা দেৱৰ নতুন দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ সুস্মিতা দেৱৰ আৰু অচিৰেই বিজেপিত যোগদানৰ সম্ভাৱনা সুস্মিতা দেৱৰ পৰৱৰ্তী খবৰ কক্ৰজ জনতা পাৰ্টিৰ পুনৰ আন্দোলন ঘোষণা অহা 20 জুনত দিল্লীত বৃহৎ গণ আন্দোলন ঘোষণা কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ পৰীক্ষাৰ অনিয়ম আৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ চলি থকা আন্দোলনক অধিক জোৰদাৰ কৰাৰ কথা ঘোষণা কৰিছে কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেই মঙলবাৰে অনুষ্ঠিত এখন সংবাদমেলত তেওঁ জনায় যে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে পদত্যাগ নকৰিলে অহা 20 জুনত দিল্লীৰ যন্তৰ মন্তৰত পুনৰ এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হ'ব অভিজিৎ দীপকেই কয় যে পূৰ্বে অনুষ্ঠিত আন্দোলনত দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ যুৱকসকলৰ পৰা ব্যাপক সঁহাৰি লাভ কৰা হৈছিল এই আন্দোলনক অধিক বিস্তৃত ৰূপ দিবলৈ এতিয়া দেশজুৰি নতুন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে প্ৰথমে পুনেত বৃহৎ গণ আন্দোলন অনুষ্ঠিত হ'ব তাৰ পিছত আন বহুতো নগৰত একে ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে তেওঁৰ মতে এই বিষয় কেৱল এখন পৰীক্ষাৰ মাজতে সীমাবদ্ধ নহয় ই দেশৰ কোটি কোটি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত আৰু শিক্ষা ব্যৱস্থাৰ বিশ্বাসযোগ্যতাৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন সেইবাবে এই আন্দোলনক ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সংবাদমেলত অভিজিৎ দীপকেই দেশৰ অভিভাৱকসকলক এক আৱেগিক আহ্বান জনায় তেওঁ কয় যে ছাত্ৰ ছাত্ৰীসকলক নিজৰ মত প্ৰকাশ কৰাত বাধা দিয়া উচিত নহয় তেওঁ উল্লেখ কৰে যে তেওঁৰ মাতৃয়েও তেওঁৰ সুৰক্ষাক লৈ চিন্তিত হৈ থাকে তথাপিও অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ কোনোবাই আগবাঢ়ি আহিবই লাগিব তেওঁ কয় যে যেতিয়া এজন ব্যক্তিয়ে অকলে প্ৰতিবাদ কৰে তেতিয়া তাক সহজে দমন কৰাৰ চেষ্টা কৰা হয় কিন্তু লাখ লাখ ছাত্ৰ ছাত্ৰী একেলগে মাত মাতিলে সেই কণ্ঠ ৰুদ্ধ কৰা সম্ভৱ নহয় দেশৰ যুৱ প্ৰজন্মই নিজৰ অধিকাৰ আৰু ভৱিষ্যতৰ স্বাৰ্থত আগবাঢ়ি আহিব লাগিব বুলিও তেওঁ মন্তব্য কৰে লগতে আন্দোলনৰ বাবে কাৰাবাস ভোগ কৰিবলগীয়া হ'লেও তেওঁ তাৰ বাবে সাজু বুলি স্পষ্টকৈ জনায় অভিজিৎ দীপকেই তেওঁ ছাত্ৰ ছাত্ৰীসকলক নিৰ্ভয়ে নিজৰ কথা ক'বলৈ আহ্বান জনোৱাৰ লগতে অভিভাৱকসকলক সন্তানৰ কণ্ঠ দমন নকৰিবলৈ অনুৰোধ জনায় আনহাতে ভৱিষ্যতে বিদেশলৈ উভতি যোৱাৰ সম্ভাৱনাক নস্যাৎ কৰি তেওঁ স্পষ্টকৈ কয় যে এতিয়াৰ পৰা তেওঁ দেশতে থাকিব আৰু জনসাধাৰণৰ স্বাৰ্থত সংগ্ৰাম অব্যাহত ৰাখিব পৰৱৰ্তী খবৰ ৰাজ্য কঁপাই যোৱা মীন উন্নয়ন নিগমৰ দুৰ্নীতিৰ গোচৰত পুনৰ গ্ৰেপ্তাৰ এফডিচিৰ 3গৰাকী বিষয়াক দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে এই 3গৰাকী বিষয়াক গ্ৰেপ্তাৰ কৰা বিষয়াসকল হৈছে ক্ৰমে পদ্মকান্ত হাজৰিকা বিৰিঞ্চি অধিকাৰী আৰু জ্যোতিষ শইকীয়া আদালতৰ নিৰ্দেশত 2 দিনৰ আৰক্ষীৰ জিম্মাত এফডিচিৰ এই 3গৰাকী বিষয়া পৰৱৰ্তী খবৰ গুৱাহাটীত অটো চালকৰ ভয়ংকৰ কাণ্ড এইবাৰ দিছপুৰত যুৱতীক অপহৰণ কৰি ধৰ্ষণৰ চেষ্টা অটো চালকৰ নভটেল হোটেলৰ সমীপৰ পৰা অটোত উঠিছিল ভুক্তভোগী যুৱতীগৰাকী আৰু নিৰ্জন স্থানলৈ লৈ গৈ যুৱতীগৰাকীক নিৰ্যাতন অটো চালকৰ আক্ৰমণত ক্ষতিগ্ৰস্ত হৈছে যুৱতীগৰাকীৰ মোবাইল কোনোমতে প্ৰাণ ৰক্ষা কৰি ঘটনাস্থলীৰ পৰা পলায়ন যুৱতীগৰাকীৰ ঘটনাৰ সৈতে জড়িত অটো চালক মনোৱাৰ হুছেইনক গ্ৰেপ্তাৰ আৰক্ষীৰ লগতে জব্দ কৰা হৈছে মনোৱাৰৰ AS01 TC5416 নম্বৰৰ অটোখন দেওবাৰে নিশা সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা